নমস্কাৰ আজি আমি আপোনালোকক আমাৰ খেতিৰ বিভিন্ন সজুলি আৰু মাছ মৰা সজুলি কেইবটমান দেখুৱাম আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইবিলাক তৈয়াৰ কৰি আনিছে গৰম বন্ধৰ হোমৱৰ্ক হিচাপে আৰু আপোনালোকক তেওঁলোকে এপদ এপদকে বস্তুসমূহ দেখুৱাব আহা তুমি কি আনিছা নমস্কাৰ মোৰ নাম শ্ৰী আয়ুষী মই বিদ্যালয়ত এখন খেতি কৰা সজুলি আনিছো এইটো হ'ল নাঙল দেখুৱাই দিয়া নাঙলটো নাঙলেদি আমি ধুনীয়াকৈ দেখাই দিয়া নাঙলেদি আমি হাল বাব পাৰো যোৱা তুমি কি আনিছা নমস্কাৰ মোৰ নাম শ্ৰী ৰাশ্মি ডেকা মই এটি খৰাহি আনিছো খৰাহিটো ধুনীয়াকৈ দেখুৱাই দিয়া এইটো খৰাহি ন এই খৰাহিটো তুমি কি কৰিব পাৰো বাৰু বিভিন্ন শাক পাচলি বা বিভিন্ন ফলমূল আমি ইয়াতে থৈ দিব পাৰো হয় নাই আৰু এইবিলাক কিহৰ সজুলি বাঁহেৰে বনোৱা হয়নে বাঁহেৰে বনোৱা হয় নাই আমি বহুত ধুনীয়াকৈ এইবিলাক বাঁহেৰে বনাই ঘৰত ব্যৱহাৰ কৰিব পাৰো আহা তুমি আহা নমস্কাৰ মোৰ নাম বাসুদেৱ বৰুৱা মই এটা জুৱেলি বনাই আনিছো এই জুৱেলিবিধ আমাৰ খেতি কৰাত সহায় কৰে খেতিৰ কামত ব্যৱহাৰ কৰো হয়নে ৰবা কোৱা নমস্কাৰ মোৰ নাম শ্ৰী ৰাজেশ্ৰী মই চালনী এটা বনাই আনিছো এই চালনীখন কিহত ব্যৱহাৰ কৰা হয় দেখুৱাই দিয়া আমি চাউল চালিব পাৰো চাউল চালিবৰ কাৰণে আমি চালনীখন ব্যৱহাৰ কৰো হয় নাই ঘৰত কোনে ব্যৱহাৰ কৰে এখন মাহঁতে ব্যৱহাৰ কৰেনে চোৱা বৰ ধুনীয়া হৈছে ডলাখন দেখুৱাই দিয়া এবাৰ ভালকৈ খুব ধুনীয়া আছে ডলাখন এইবিলাকো বাঁহেৰে বনোৱা হয়নে বৰ ধুনীয়া আছে কাঁচিখন দেখুৱাই দিয়া তোমাৰ ধুনীয়াকৈ কাঁচিখন দেখুৱাই দিয়া এইখন কিহেৰে বনাইছা তুমি বাঁহেৰে বনাইছা জাকৈ বনাই আনিছা জাকৈখন ধুনীয়াকৈ দেখুৱাই দিয়া জাকৈত কেনেকৈ মাছ মাৰে দেখুৱাই আৰু ইয়াতে আমি কি হয় মাছ মাৰিব পাৰোঁ হয় নাই হয়নে চেপাটো প্ৰথমতে দেখাই দিয়া মাছ ধৰিব পাৰোঁ কেতিয়াবা মাছ ধৰিছানে ঘৰত চেপা দি কোনফালে সোমাই দিয়া অলপ দেখাই দিয়া চেপাটোৰ ফালে কোনফালে মাছটো সোমাই সেইফালে মাছ সোমাই হয় নাই আৰু কোনফালে উলিয়াব পাৰি মাছটো সেইফালে আমি এইটো খুলিব লাগিব ৰছী বান্ধটো হয়নে যোৱা খুব ধুনীয়া হৈছে আৰু অকণমান ভালকৈ দেখুৱাই দিয়া চেপাটো যোৱা কি বনাই আনিছা ৰইনা বনাই আনিছা ৰইনাটো কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় ধান আমি চপাবৰ কাৰণে ৰইনাখন ব্যৱহাৰ কৰোঁ হয় নাই ৰইনাখন ভালদৰে এবাৰ দেখুৱাই দিয়া যোৱা খুব ধুনীয়া হৈছে খালৈটো অকণমান ওচৰৰ পৰা দেখুৱাই দিয়া এইটো তোমালোকে দেখিছানে এইটো কি বুলি কয় খালৈ ৰাতুল দাদাই ধুনীয়াকৈ খালৈ এটা বনাই আনিছে হয়নে এইটোত আমি কি কৰিম মাছ ভৰা কাৰ কাৰ ঘৰত খালৈ আছে হাত দাঙাচোন তোমালোকে চবৰ ঘৰতে আছে খালৈ ন এইটো খুব ধুনীয়া এটা খালৈ ৰাতুলে বনাই আনিছে যোৱা নমস্কাৰ মোৰ নাম আদিত্য কুমাৰ সিং মই বনাই আনিছো ময়েদি আমি মাটি চৰাব পাৰো মই এখন মই বনাই আনিছোঁ বুলি ক'বা দেই আৰু এইখন মৈখনেদি আমি কি কৰিব পাৰোঁ মাটি চাব পাৰোঁ মানে এবিধ খেতিৰ সঁজুলি গুড খেতিৰ সঁজুলি হা ৰ'বা কোৱা নমস্কাৰ মোৰ নাম বিপ্লৱ মৰাণ মই এটা জবকা বনাই আনিছোঁ জবকা দি জাবৰ টানিব পাৰোঁ আমি জাবৰ টানিবৰ কাৰণে এই জবকাডাল ব্যৱহাৰ কৰিব পাৰোঁ হয়নে আৰু কিহেৰেদি বনাই আনিছা তুমি কৈ দিয়া কাঠেৰে বনাই আনিছা অকণমান দেখাই দিয়া ধুনীয়াকৈ তোমালোকে দেখিছানে এইখনক কি বুলি কয় জবকা আৰু বিপ্লৱ দাদাই ক'লে যে জবকা দিয়ে আমি কি কৰিব পাৰোঁ জাবৰ টানিব পাৰোঁ কেনেকৈ জাবৰ টানিবা দেখাই দিয়াচোন বিপ্লৱ অলপ চোৱা
অঁ এনেকৈ ঠিক আছে গুড চাওঁ তোমাৰটো কি আছিলে নাঙল বিপ্লৱৰটো কি আছিলে জবকা তোমাৰটো কি আছিলে খৰাহি তোমাৰটো খালৈ তোমাৰটো কি হয় যুৱলি তোমাৰটো চালনী পৰকজ্যোতিৰ কি আছিলে ডলা আৰু তোমাৰ কি আছিলে কাঁচি তোমাৰ কি জাকৈ তোমাৰ হা ৰয়না আৰু তোমাৰ মই চেপা গতিকে এইখিনি আপোনালোকে দেখিলে এয়া হৈছে খেতিৰ ব্যৱহাৰ কৰা সঁজুলি আৰু মাছ ধৰা সঁজুলি ভাল লাগিলে নে ভাল লাগিলে